তো বন্ধু বান্ধৱীসকল আপুনি যদি ইনষ্টাগ্ৰামৰ কাৰণে ৰীল বনায় বা ফেচবুকৰ কাৰণে আপুনি ৰীল বনায় বা আপুনি যদি ইউটিউবৰ কাৰণে ভিডিঅ' বনায় তো আপুনি যদি ভিডিঅ'সমূহ এডিটিং কৰিব নাজানে তেতিয়াহ'লে আপোনাৰ ভিডিঅ' কেতিয়াও ভাইৰেল নহয়। তো আজি আপোনালোকক মই দেখাম আপুনি কিদৰে এটা ভিডিঅ' এডিটিং কৰিব। তাৰ কাৰণে ব্যৱহাৰ কৰিম কেপকাৰ্ট এপ আৰু কেপকাৰ্ট এপটো কিদৰে ডাউনলোড কৰিব মই আগৰ ভিডিঅ'ত বনোৱা আছে, যদি চোৱা নাই আপোনালোকে চাই ল'ব। তো মই সকলোখিনি দেখা যাওঁ আপুনি কিদৰে ভিডিঅ' এডিটিং কৰিব। তো মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এতিয়া কথা হ'ল আপুনি যিহেতুকে কেপকাৰ্ট ব্যৱহাৰ কৰিব তাৰ কাৰণে আপুনি VPN যদি অন নকৰে তেতিয়াহ'লে আপোনাৰ কেপকাৰ্টত যিবিলাক এফেক্ট আপুনি ব্যৱহাৰ কৰিব নোৱাৰে। তাৰ কাৰণে মই আপোনালোকক যিটো দেখাইছোঁ আগতো কৈছোঁ আপোনালোকে এটা মই VPN দি দিছোঁ, এইটো অপটো হাইট VPN, মানে এইটো VPNটো আপোনাৰ কানেক্টিংটো ভাল থাকে সেইকাৰণে আপুনি এইটো ডাউনলোড কৰিব। যিহেতুকে মোৰ ডাউনলোড কৰা আছে তো VPNটো আপোনাৰ ইউনাইটেড কিংডমত মই চিলেক্ট কৰি লৈছোঁ যাতে মোৰ VPNটো ভালদৰে মানে কাম কৰে। এতিয়া মই কি কৰিছোঁ, মই কেপকাৰ্ট এপটো খুলি লৈছোঁ। তো বন্ধু বান্ধৱীসকল আজি মই আপোনালোকক মাত্ৰ সৰুকৈ এটা শ্বৰ্ট ভিডিঅ' বনোৱা দেখাম আৰু একে চিম্পুল দেখাম, বিশেষ একো নেদেখাওঁ যে আপুনি শ্বৰ্ট ভিডিঅ'ত আপোনালোকে কি কৰিব লাগে একদম সৰুতে দেখাম যিহেতু আপোনালোকে বুজি পাব। তো তাৰ কাৰণে প্ৰথমতে আপুনি যিটো নিউ প্ৰজেক্ট দেখিছে সেইটো আপুনি ক্লিক কৰিব। তো ক্লিক কৰাৰ পিছত আপোনাৰ যিটো ভিডিঅ' আপুনি মানে বনাম বুলি ভাবিছে চিলেক্ট কৰিব। মই চিলেক্ট কৰি লৈছোঁ, চিলেক্ট কৰি মই এড কৰি লৈছোঁ। এতিয়া কথা হ'ল আপুনি ইয়াত ভিডিঅ'ত কি কৰিব পাৰে। প্ৰথমতে আপুনি ইয়াত এডিট যিটো অপশ্যন দিছে সেইটো ক্লিক কৰিলে তো এডিট দেখিছে সেইটো যদি ক্লিক কৰে তাৰপিছতে আপুনি পাব ইয়াতে আপুনি ভিডিঅ' যিটো অলাগতিয়াল পাৰ্টটো কাটিব বিচাৰে তাৰ কাৰণে ধুনীয়াকৈ মিলাই পেলাই যিটো ক্লিপ দেখিছে সেইটো ক্লিক কৰাৰ লগে লগে আপোনাৰ ভিডিঅ'টো দুভাগ হৈ যাব। এয়া হৈ গ'ল দুভাগ। তাৰপিছতে ধৰক মই অলাগতিয়াল যিটো আছে মানে কাটিব বিচাৰোঁ তাৰ কাৰণে অকণমান শ্লাইড কৰি পেলাই মই মাজৰখন কাটোঁ, তেতিয়া কাৰণে আকৌ এবাৰ ক্লিপটো মাৰিব। মৰাৰ পিছত দেখিছে মোৰ ভিডিঅ'টো 3 ভাগ হৈ গৈছে। এতিয়া মাজৰ ভাগটো মই ডিলিট কৰি দিছোঁ। ঠিক এনেদৰে আপুনি ভিডিঅ' মানে ডিলিট কৰিব পাৰে। তাৰপিছত নেক্সটত আছে আপোনাৰ যিটো অডিঅ'টো যদি আপুনি ক্লিক কৰে আপুনি ইয়াত কেইবাটাও অপশ্যন পাব। ইয়াৰ প্ৰথমৰ যিটো অপশ্যন দেখিছে এইটো হ'ল আপোনাৰ এক্সট্ৰেক্ট, এইটো বাৰু নালাগে। আপুনি যদি ছেকেণ্ডৰ যিটো অপশ্যন দিছে চাউণ্ড সেইটো আপুনি ক্লিক কৰিলে আপোনাৰ ডিভাইচত যদি কিবা মানে অডিঅ' আপুনি আনি থৈছে তাক চিলেক্ট কৰিবৰ কাৰণে ডিভাইচটো ক্লিক কৰিব। তো আপোনাৰ মোবাইলত যিকেইটা অডিঅ' আপুনি আনি থৈছে তাৰপৰা আপুনি চিলেক্ট কৰি দিলেই হ'ল। চিলেক্ট কৰাৰ লগে লগে আপোনাৰ অডিঅ'টো তাত চিলেক্ট হৈ যাব। এইটোও আপুনি কৰি ল'ব পাৰে, এইটো একেবাৰে সহজ। তাৰপিছতে আপুনি এতিয়া নেক্সটত পাব চাউণ্ড এফেক্টছ। এইটো যদি আপুনি ক্লিক কৰে আপুনি ভিডিঅ'ৰ ওপৰত ধুনীয়া ধুনীয়া এফেক্টছ দিব পাৰে। মই প্লে কৰি দেখাই দিছোঁ। এফেক্টছ আছে আপুনি ইয়াতে প্লে কৰি যদি এড কৰোঁ ভাবে আপুনি প্লাছ আইকনটো ক্লিক কৰিব, আপোনাৰ এফেক্টছ ইয়াতে মানে এড হৈ গৈছে, সেইটোও পাৰে। তাৰপিছত নেক্সট আপুনি ভইচ অভাৰটো দৰকাৰী বস্তু। আপুনি ইয়াত গৈ পেলাই যেতিয়া ভইচ অভাৰটো ক্লিক কৰিব আপুনি ইয়াত যদি ক্লিক কৰে তাৰপিছত আপুনি যিখিনি কথা ক'ব আপুনি ইয়াত ৰেকৰ্ড হৈ যাব। মানে ভিডিঅ'ৰ ওপৰত আপুনি ধুনীয়াকৈ এখন মানে ভিডিঅ'ৰ ওপৰত আপুনি ভইচ অভাৰ দিব পাৰে, সেইটোও পাৰে। সেইটো হৈ গ'ল। তাৰপিছতে আপুনি কি পাব ইয়াতে টেক্সট টু অডিঅ', ইয়াত আপুনি টেক্সট লিখি অডিঅ'লৈ কনভাৰ্ট কৰিব পাৰে, বাৰু এইখিনি নালাগে। তাৰপিছতে আপুনি বেক কৰিব তো আপুনি ইয়াত আৰু পাব টেক্সট, এইটো দেখিছে আপুনি টেক্সটটো যদি ক্লিক কৰে আপুনি ইয়াত আৰু দুটামান অপশ্যন পাব। এটা হৈছে আপুনি ইয়াত টেক্সট লিখিব পাৰে, ইয়াত পাব ষ্টিকাৰটো যদি আপুনি ক্লিক কৰে ইয়াত ধুনীয়া ধুনীয়া ষ্টিকাৰ পাব যিকেইটা আপুনি ভিডিঅ'ত আপুনি এপ্লাই কৰিব পাৰে। দেখিছে বহুত ধুনীয়া ধুনীয়া ষ্টিকাৰ আছে। তো মই ইয়াত এটা ষ্টিকাৰ মই ক্লিক কৰি দিছোঁ। ক্লিক কৰাৰ লগে লগে আপোনাৰ ভিডিঅ'ত ষ্টিকাৰটো আহি গৈছে, দেখিছে। ইয়াত আপুনি ধুনীয়াকৈ মিলাই একদম ধুনীয়াকৈ বহাই ল'ব পাৰে। ইয়াতো আপুনি বিভিন্ন টেক্সট পাই যাব, বহুত ধুনীয়া ধুনীয়া ষ্টাইলৰ দেখিছে। ইয়াত আপুনি কেইটা এপ্লাই কৰিব পাৰে, বিভিন্ন আছে, চব ফ্ৰী। আৰু এই ফ্ৰী কিয় পাইছোঁ কাৰণ মই এইটো আপোনাৰ প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰিছোঁ। মই আপোনাক কি ডাউনলোড কৰে মই আগতে ভিডিঅ' বনাই থোৱা আছে, যদি নাই চোৱা আপুনি চাই ল'ব। তো এইটোও পাৰে, মই জাষ্ট দেখাইহে গৈছোঁ। তাৰপিছত আপুনি বেক কৰিছোঁ, ইয়াত আপুনি এফেক্টছ পাইছে, দেখিছে এফেক্টছ মই দেখাই দিছোঁ আপোনাৰ। এইটো এফেক্টছটো যদি ক্লিক কৰে ইয়াত আপুনি ভিডিঅ' এফেক্টছ লগাব পাৰে, বডি এফেক্টছ লগাব পাৰে, ফটো এফেক্টছ লগাব পাৰে। মই ভিডিঅ' এফেক্টছটোৱে ক্লিক কৰি দিছোঁ। ইয়াত দেখিছে কি ধুনীয়া ধুনীয়া এফেক্টছ এতিয়া নতুনকৈ আহিছে। ইয়াত ক্লিক কৰিলে হ'লে দেখিছে কি ধুনীয়া এফেক্টছ আহি গৈছে, দেখিছে। আৰু ইয়াত দেখিছে বহুত ধুনীয়া ধুনীয়া এফেক্টছ আহিছে, দেখিছে নতুন। আপুনি এইবিলাক এফেক্টছ আপুনি ইয়াত এপ্লাই কৰিব পাৰে। তো মই ইয়াত এটা এফেক্টছ এপ্লাই কৰি দিছোঁ। সেইটো আপুনি এফেক্টছটো ধুনীয়াকৈ মিলাব পাৰে, মানে কিমানটো ওপৰত ভিডিঅ'টোৰ ওপৰত দিওঁ সেইটো আপুনি ধুনীয়াকৈ এটা মিলাব পাৰে। এইটো এটা হৈ গ'ল। তাৰপিছতে আপুনি ইয়াতে আৰু এটা অপশ্যন আছে, মই দেখাই আছোঁ কেপশ্যনটো আপুনি ইয়াত
কিবা যদি কথা কয় আপোনাৰ ক্যাপশন হিচাপে আহি যাব কিন্তু এটো আপোনাৰ অসমীয়াত হয়তো এপ্লাই নহব পাৰে আপুনি ইংলিশ বা হিন্দী ব্যৱহাৰ কৰিব লাগিব তাৰপিছতে পাব আপুনি ইয়াত ফিল্টাৰ হৈছে আপুনি ভিডিওত ধুনিয়াকে ফিল্টাৰ লগাব পাৰে বিভিন্ন ফিল্টাৰ আছে আপুনি চাই পেলাই ভিডিও ওপৰতে এনেকে ফিল্টাৰ এড কৰিব পাৰে এটোটো হৈ গল তাৰপিছতে আপোনাৰ ইয়াতে আৰু এটা দেখাই আছে আপোনালোকক ব্যাকগ্ৰাউণ্ড ৰিমুভ যদি আপোনাৰ ভিডিওটো শৰ্ট ভিডিও বনাইছে তো আপুনি ভিডিওত যদি জুম কৰি পেলাই যদি জুম আউট কৰি পেলাই যদি আপুনি কমাই ব্যাকগ্ৰাউণ্ডটো চেঞ্জ কৰিব পাৰে এটো হৈ আছে তাৰপিছতে এটা দেখাব থাকিলে এটো হৈছে আপুনি ভিডিওৰ মাজতে এফেক্টস দিব পাৰে যিটো ট্ৰানজেকচন বুলি কয় এটো ক্লিক কৰিব মাজত ইয়াত আপুনি বিভিন্ন ট্ৰানজেকচন পাব আপুনি ধুনিয়াকে ভিডিওৰ মাজতে এফেক্টটো মানে এপ্লাই কৰিব পাৰে ইয়াৰ এটা এফেক্ট এপ্লাই কৰি দিছো বিভিন্ন আছে যেহেতু আপোনাৰ এতিয়া ক্যাপকাটটো নতুন হল আৰু আপোনালোকে যদি ডাউনলোড কৰা নাই ডাউনলোড কৰি লব ইয়া দেখিছে কি ধুনিয়া এটা ভিডিও আপোনাৰ আহি গৈছে এতিয়া বন্ধু বান্ধৱীসকল মই যেহেতুকে একেবাৰে কমকে দেখাইছো যে আপোনাৰ ইয়াত বহুত ধৰণৰ এফেক্ট আছে বহুত ধৰণৰ মানে এডিটিং কৰিব পাৰি কিন্তু আজি আপোনালোকক মই খালি এটা শৰ্ট ভিডিও কিদৰে আপুনি এডিট কৰিব মই তাকেহে দেখালো আৰু বিশেষ আৰু নেদেখাও আৰু গুটেখিনি যেতিয়া আপোনাৰ হৈ যাব তাৰপিছত আপুনি যেটো ইয়াত দেখিছে এক্সপোৰ্ট বুলি লিখা আছে ওপৰ ফালে এটো ক্লিক কৰিলে হ'ল আৰু যদি কোৱালিটি মিলাব বিচাৰে তো আপুনি ইয়াতে কোৱালিটি মিলাই আপুনি ভিডিওটো এক্সপোৰ্ট কৰাৰ লগে লগে আপোনাৰ ভিডিওটো গ্যালাৰীত সেভ হৈ যাব তো বন্ধু বান্ধৱীসকল আপুনি এনেদৰে ক্যাপকাটত এটা শৰ্ট ভিডিও বনাব পাৰে আৰু মই ভিডিও বনাই যাম ক্যাপকাটৰ বিষয়ে বহুত এফেক্ট আছে বহুত মানে হাই লেভেলৰ আপুনি ভিডিও এডিটিং কৰিব পাৰে আৰু যদি সকলোখিনি চাব বিচাৰে তো মোৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি থাকিব সদায় মই এটা ভিডিও বনাই যাম তো আজিলৈ এটো মানে আছিল তো আজিলৈ বাই বাই